সফলতাৰ শীৰ্ষত SPM IS একাডেমি। অসম লোকসেৱা আয়োগৰ সদ্যঘোষিত পৰীক্ষাৰ ফলাফলত উজ্বলিল SPM IS একাডেমি। অসম লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষা APSC CCE 2024 উল্লেখযোগ্য ফলাফল লাভ কৰি সাফল্য লাভ কৰিছে SPM IS একাডেমিয়ে। মুঠ 288 পদৰ ভিতৰত 249 গৰাকীয়ে হৈছে SPM IS একাডেমিৰ শিক্ষাৰ্থী। একেৰাহে চতুৰ্থবাৰৰ বাবে APSC CCE পদত অসমৰ ভিতৰত সৰ্বাধিক আসন লাভ কৰি অভিলেখ গঢ়িলে SPM IS একাডেমিয়ে। শীৰ্ষ স্থানত উজ্বলিল SPM IS একাডেমিৰ শিক্ষাৰ্থী নিহাৰ ৰঞ্জন ডেকা। SPMক এটা বহুত ডাঙৰ থেংক ইউ দিব বিচাৰিম। তেওঁলোকে 2023 ফাউণ্ডেশ্যন বেটছৰ ষ্টুডেণ্ট হয়। মই এই গোটেই জাৰ্ণিটোত তেওঁলোকে বহুতখিনি ছাপোৰ্ট কৰিছে। অসমীয়া মাধ্যমত লিখি ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে জেছমিন চুলতানা। SPM নথকা হ'লে হয়তো এই ৰেংকটো পচিবল নহ'ল হয়। SPMে বহুত দিছে, সকলো টিচাৰ্ছৰ মই বহুত ধন্যবাদ জনাইছোঁ। মোৰ আছামী ছেগমেণ্টৰ যিটো টীম দেৱাশিষ দা, প্ৰিয়ংকা, ACS আৰু অন্যান্য সংশ্লিষ্ট সেৱাত উল্লেখযোগ্য ৰেংক অৰ্জন কৰা প্ৰাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালক অভিনন্দন জ্ঞাপন কৰে SPMৰ পৰিয়ালবৰ্গই। বিগত বছৰসমূহৰ দৰেই এই বছৰৰ SPM IS একাডেমীৰ সফলতাই ক্ৰমাৎ ৰাজ্যত শীৰ্ষ IS একাডেমী হিচাপে পৰিগণিত হৈছে। মেধা সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীৰ বাবে এতিয়া আশাৰ বতৰা কঢ়িয়াই আনিছে একমাত্ৰ SPM IS একাডেমীয়ে।